নমস্কাৰ। কেতিয়াবা এনেকুৱা হৈছেনে আপোনালোকৰ লগত যে আপোনালোকক কোনোবাই বহুত আঘাত লগাকৈ কৈছে আৰু আপোনালোকে লগালগ একো ক'ব নোৱাৰিলে? সেই কথাষাৰে বা আমনি কৰেনে যে সেই সময়কণত নিজৰ হৈ থিয় দি মই ওলোটাই কথাষাৰ কিয় ক'ব নোৱাৰিলোঁ? আৰু সেই কথাষাৰে খুব আমনি কৰেনে বাৰু আপোনালোকক যে সেই মানুহজনে মোক ইমান বেয়াকৈ ক'বলৈ কেনেকৈ অধিকাৰ পালে? কাৰণ সেই অধিকাৰটো আমি নিজে দিছোঁ আমাক বেয়াকৈ ক'বলৈ। যদি প্ৰথমবাৰ কওঁতেনে আপুনি নিজৰ হৈ থিয় দিয়ে তেতিয়া আপোনাক কোনেও ইমান বেয়াকৈ ক'ব নোৱাৰে। কিন্তু আমি এৰি দিওঁ নহয়নে? হ'ব যা, কৈছে কওক দে, এদিনহে কৈছে, নেক্সট টাইম ক'লে আমি চাই লওঁ। কিন্তু সেই নেক্সট টাইমটো কেতিয়া আহে? বহুত দেৰি হৈ যায় সেই নেক্সট টাইম আহোঁতে। সেইকাৰণে যেতিয়া আপোনাক কোনোবাই বহুত বেয়াকৈ কৈ প্ৰথমবাৰ কওঁতেনে আপুনি নিজৰ হৈ থিয় দিব, অন্যথা আপুনি ভাবি থাকোঁতেনে যাব যে কিয় নক'লোঁ। ধন্যবাদ। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।